ভগৱন্তৰ নাম আমি যেতিয়া শ্ৰৱণ কৰিম, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই। অৰ্থাৎ কৰ্ণপথে আমাৰ ভগৱন্তৰ নাম বস্তু হৃদয়ত সোমাব আৰু সোমোৱাৰ লগে লগে ইয়াত মথন হ'ব। মথন হোৱাৰ লগে লগে বেয়া বস্তুবিলাক লাহে লাহে ওলাবলৈ আৰম্ভ কৰিব। সেইকাৰণে ইয়াত কোৱা হৈছে যে শতকোটি জনমৰ পাপবিলাক আমাৰ নাশ হয় বুলি কৈছে। ইয়াতে বহুত ডাঙৰ বিজ্ঞান সোমাই আছে। আপোনাৰভাৱে এটা বস্তু লক্ষ্য কৰিব যে গীতা, ভাগৱত, আমাৰ যি সনাতন ধৰ্মৰ যিখিনি ধৰ্মগ্ৰন্থ আছে, সকলোখিনি বিজ্ঞানে ভৰি পৰি আছে। প্ৰতিটো বস্তুক আমি যুক্তিসংগতভাৱে চালে ইয়াৰ উত্তৰটো কিন্তু পাব। এতিয়া আপোনালোকে এটা বস্তু চাব পাৰে, কোনোবা এজন বাপে যদি কৈ দিয়ে বোলে বাপ, তেওঁৰ বিষয়ে যদি অলপ নিগেটিভিটি কথা কেইটামান কৰি দিয়ে, বোলে আপুনি বৰ কিবা দেই, আপুনি বৰ আমুক তামুক, হয়নে বাৰু? দুখামান অলপ কাণত বিন্ধাকৈ কৈ দিলে তেওঁৰ আচৰণটো কেনেকুৱা হৈ যায়, অলপ বেলেগ হৈ যায় আচৰণটো। কিন্তু সেইটো কথাকে নকৰি যদি ভাল কথা বা ভাল ধৰণে তেওঁ কোৱা যায়, বোলে বাপ আপুনি আহিলে, হয়নে বাৰু? আপোনাৰ দৰ্শন পাই আমি বৰ ভাল লাগিল, আপোনাৰ কথাকেইটা বৰ ভাল লাগিল, এনেধৰণে যদি ভাল লগা কথাকেইটা কৈ দিয়ে, তেতিয়া তেওঁৰ মনটো আকৌ উৎফুল্লিত আনন্দময় হৈ যায়। তাৰমানে কি হ'ল, প্ৰতিটো ভাল আৰু বেয়া বস্তুৱে আমাক ক্ৰীড়া কৰি আছে। স্বয়ং বিজ্ঞানেও এটা বস্তু প্ৰকাশ কৰে যে শব্দত শক্তি আছে। শব্দত শক্তি আছে, যিটো শক্তিৰ দ্বাৰা মানুহৰ কি হয়, আচাৰ আচৰণবিলাক সাল সলনি হয়। সেইকাৰণে ভাগৱতৰ এই শব্দবিলাক যেতিয়া আমাৰ এই হৃদয়ত মন্থন হ'ব, আমাৰ ইয়াত যেতিয়া সোমোৱাৰ লগে লগে এইটো কি হ'ব, আমাৰ হৃদয়খন বেয়া বস্তুবিলাক ওলাই নিৰ্মল হ'ব, চাফা হ'বলৈ আৰম্ভ কৰিব। সেইকাৰণে কৈছে ইয়াত যে শতকোটি জনমৰ মহাপাপ ক্ষয় হয় বুলি কোৱা হৈছে। হিখিজনে কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপে হুচি যে হেন তাৰে। এইটো বৰ মানে ডাঙৰ কথা এটা কৈছে। এতিয়া এই অনুষ্ঠানটো এইখিনি ঠাইত আয়োজন কৰা হৈছে। এই চাউণ্ডটো যিমান দূৰলৈ যাব, সকলোৰে উপকাৰ হ'ব বুলি কৈছে। চাৰিমুঠি জীৱৰে উপকাৰ হ'ব। অ একজনে যদি নাময়ো চৰৈ, শুনে মানে পাপ সবাৰো হৰৈ। যিসকলে শুনিছে এই শব্দ ব্ৰহ্মবিলাক, চাৰিমুঠি জীৱৰ কল্যাণ হ'ব বুলি কৈছে। গতিকে সেই কল্যাণ হোৱা বিষয়বস্তুটো ইয়াত উপস্থাপন হৈছে যদিও, ইয়াৰে ওচৰে পাজৰে কিছুসকলকো আজি এই স্থানলৈ আহিব পৰা নাই। ই আকৌ থাকিব লাগিব পুণ্যত বুলি কৈছে ভাগৱতে। সেইকাৰণে এইটো কথা কৈছে যে সেইসকলেহে শুনিব পাৰিব যিসকলৰ ইতিমধ্যে পাপবিলাক ক্ষয় হ'বলৈ আৰম্ভ কৰিছে। যিসকল মানে পাপে হৃদয়খন যদি কাৰোবাৰ ভৰি আছে, তেতিয়াহ'লে তেওঁৰ কৰ্ণত হৰি কথাই বোলে খুচিব বুলি কৈছে, কাণত খুচিব, তেওঁ হৰি কথা শুনিব নোৱাৰে। সেইকাৰণে বৃদ্ধ অৱস্থালৈকে কিছুসকলৰ মুখত হৰিনামেই নোলায় বোলে, হয়নে? সেইকাৰণে আমাক কৈছে বোলে গছে ভৰা ডালে পাতে হৃদয় ভৰা নাম। এই নাম বস্তু বোলে হৃদয় ভৰা, পাপে ভৰা জিভাৰ আগত নোলায় হৰি নাম। যদি আপোনাৰ মোৰ পাপবিলাক ক্ষয় নহয়, তেতিয়াহ'লে আমাৰ মুখত হৰি উচ্চাৰণ, কৃষ্ণ উচ্চাৰণ মানে নহ'ব, আমাৰ মাত নোলাব। সেইটো কাৰণে আমি এই বস্তুখিনি খুব গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে যে আজি ইয়াত যিসকল উপবিষ্ট হৈছে বা ভকত তীৰ্থলৈ যিসকল আহিছে, তেৰাসৱৰ বহুত বহুত পুণ্য আছে বুলি আকৌ ভাগৱতে কৈছে। সেইকাৰণে গুৰুজনাই কীৰ্তনত কৈছে, যাৰ থাকে পুণ্য অসংখ্যাত, সিহে পাতে কাণ কৃষ্ণৰ কথাত। যিসকলৰ অসংখ্য পুণ্য আছে, সেইসকলে কৃষ্ণ কথা এনেধৰণে ভকত সংগ পালে তেওঁলোকে দহু বন কাটি কৰি হ'লেও আহিবই। আপোনাৰ হবে আমি দুখ কৰি লাভ নাই, বোলে ইমান ওচৰতে অনুষ্ঠানটো পাতিলে, বোলে নাহিলে এইকেইজন বুলি দুখ কৰি লাভ নাই। কাৰণ তেওঁলোকৰ পুণ্য নাই, প্ৰাৰব্ধত নাই। সেইকাৰণে আমি নিজকে সৌভাগ্য বুলি ভাবিব লাগে।
কেতিয়াবা কেতিয়াবা নিজকে উৎসাহ দি ল'ব লাগে নিজে নিজে, বোলে বা আমি কিন্তু বহুত সৌভাগ্য, মনুষ্য শৰীৰটো পালোঁ, লগতে হয়নে ভাৰতবৰ্ষত জন্ম পালোঁ, তাৰ লগতে ভকত সংগ পালোঁ, তাৰ লগতে হৰি কীৰ্তন পালোঁ, ইয়াতকৈ আৰু সৌভাগ্য কোন, হয়নে? সেইকাৰণে আমি নিজকে উৎসাহ দি ৰাখিব লাগে সদায়। এইবিলাক সকলো পুণ্যৰ বলত পাইছোঁ আমি। সেইকাৰণে হৰি নামত কি বুলি গাইছে? হৰি হে অ কিনো ভাগ্য মিলালাই আমাৰ, কত পুণ্যৰ ফলে অ বৈষ্ণৱ দেখা পাইলোঁ, হৰি হেৰা কৰি উদ্ধাৰ, কৰি উদ্ধাৰ। কলিযুগত আমাক ভকতে উদ্ধাৰ কৰিব দেই। কত পুণ্যৰ ফলত যে আপোনাৰহঁতৰ আজি দৰ্শন পাইছোঁ, সেয়া ভগৱন্তইহে জানে। সেইকাৰণে সদায় এনেধৰণে ভকত তীৰ্থলে যদি আমি পাওঁ, ভকত সমাজ পাওঁ, যদি নহাকৈ থাকোঁ, তেতিয়াহ'লে কিন্তু আমাতকৈ আৰু অভাগী কোনো নাই। সেইকাৰণে ইয়াত কৈছে যে সেইজনেহে কৃষ্ণ কথা শুনিব পাৰে, যিজনৰ বহু কোটি জন্মৰ পুণ্য জমা হৈ আছে। আপোনাৰহঁতৰ পুণ্য জমা হৈ আছে, আমাৰহঁতৰো চাগে ক'ৰবাত অকণমান পুণ্য জমা হৈ আছিলে। সেইকাৰণে আপোনাৰহঁতক দৰ্শন পাবলৈ আমি সুবিধা পাইছোঁ। গতিকে তাৰপিছত ক'লে যে হেন জানি সাৱধানে শুনা হবে নৰে, নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে। যে হে নৰসকল, তোমালোকে সাৱধানে শুনা হৰি কথা। খুব সাৱধান হৈ আমাক শুনিবলৈ কৈছে। স্বয়ং পৰীক্ষিত ৰজাই 7 দিন ভাগৱত শুনিছিল। 7 দিন ভাগৱত মানে শুনি তেওঁ মুখ্য গতি লাভ কৰিছিল বুলি আমাক ভাগৱতে দৰ্শন দিছে। গতিকে আপুনি মই যদি এনেধৰণে ভকত সমাজলৈ আহি বৃদ্ধ বয়সলৈকে যদি আহিয়ে থাকোঁ, তেতিয়াহ'লে আমি আপোনাৰভাৱে কি মুকুতি নেপাম নেকি? হয়নে? নিশ্চয় পাম। ভগৱন্তই আমাক নিশ্চয় কৃপা কৰিব। এনেধৰণে আমি নিজকে উৎসাহ দি ল'ব লাগে দেই। আমাৰ মনটো নহ'লে মায়াৰ ফালে ঢাল খাব। ভগৱন্তই কৈছে মোৰ মায়া ইমান প্ৰবল, বুজিছেনে? মোৰ মায়া ইমান প্ৰবল যে অকণমান সৰু বস্তুতেই মই মায়া লগাই পেলাই মোৰ পৰা আঁতৰ কৰি পেলাই মই থৈ দিওঁ। গতিকে বহুত ডাঙৰ বিষয়বস্তু এইটো। সেইকাৰণে আমাক কৈছে যে শুনা সাৱধানে। আৰু হৰি কথা শুনিবলৈ আহি আমি ঘৰুৱা কথা আলোচনা কৰিব নালাগে, বা বিষয় কথা আলোচনা কৰিব নালাগে, তেতিয়া পাপ হয়। ইয়ালৈ পুণ্যক্ষেত্ৰলৈ আহি যদি এই বস্তুখিনি আলোচনা কৰি আকৌ পাপৰ টোপোলাটোহে যদি লৈ যাবলগীয়া হয়, তাতকৈ হানি অহাতকৈ নহাটোৱে বেছি ভাল, নহয়নে বাৰু? সেইকাৰণে কৈছে কৃষ্ণৰ কথা কহন্ত আনে, তাক নুশুনি গ্ৰাম্য কথা পাতে, অধক যাই সি হৈব কলা, বঢ়াইবে কাণত তপত হলা। হয়নে বাৰু? সেইকাৰণে ইয়াত কৈছে যে সেই শংকৰ গুৰুজনে আমাক দৰ্শন দিছে যে হে নৰসকল, তোমালোকে সাৱধান হৈ কৃষ্ণ কথা শুনা, কাৰণ এই কৃষ্ণৰ ধৰ্ম কথা গুণ নামৰ বাহিৰে ইয়াত কিন্তু বেলেগ ধৰ্ম নাই বুলি কৈছে। এয়াই পৰম ধন, এয়াই পৰম ধৰ্ম, আৰু মনুষ্য শৰীৰৰ শৰীৰটো ধাৰণ কৰাৰ এইটোৱেই পৰম ধৰ্ম বুলি কৈছে। বেলেগ ধৰ্ম নাই। আনকৰ্মে লগাইলে যতেকো হিউ हुए বৃথা, কৃষ্ণ কথা নুশুনিলে জনমো हुए বৃথা। সেইকাৰণে আজি এই গৃহভাগ আমাৰ পিতৃতুল্য দেউতা তেখেতৰ বীৰেণ বৰা, হয়নে? বীৰেণ বৰা প্ৰভুজনাই আজি এই বৈকুণ্ঠপুৰীলৈ, বীৰেণ গগৈ প্ৰভুজনাই বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰ ঘটাইছে। এয়া আজি বৈকুণ্ঠ বুলি কৈছে, এয়া তীৰ্থ বুলি কৈছে। আৰু সেই ঠাইতহে থাকিব ভগৱন্ত, সেইখন গৃহকহে কৃপা কৰিব যিখন ঘৰত নেকি তেওঁৰ গুণনাম, তেওঁৰ পৰম মংগল নাম কৃষ্ণ কথা চৰ্চা হৈ থাকে, ভকত সেৱা হৈ থাকে। হয়নে বাৰু? পুৱা গধূলি অন্ততে দুবাৰ হ'লেও ভকত সেৱা বা তেওঁৰ গুৰুগৃহত কি হয়, তেওঁক স্মৰণ কৰি থকা হয়। সেইখন গৃহক তীৰ্থ বুলি কৈছে, সেইখন গৃহক বৈকুণ্ঠ বুলি কৈছে। তাৰ উপৰি
যিখন ঘৰত হৰি কথা শ্ৰৱণ কীৰ্তন কৰা নহয়, ঈশ্বৰৰ গুণ নাম প্ৰকাশ নহয়, সেই গৃহখন গৃহ নহয় সাপৰ গাঁত বুলি কৈছে। যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত, তাহাৰ গৃহচয় হৰপৰ আলয়, মহন্তৰ ইটো মত, ভাগৱত ইটো মত। চাওকচোন বাৰু কিমান সুন্দৰ সুন্দৰ কথা কৈছে। সেইকাৰণে এই গৃহখন আমি বৈকুণ্ঠলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে আমাক হৰিনামৰ দ্বাৰা দিহানামৰ দ্বাৰাও বৰ সুন্দৰ সুন্দৰ দৰ্শন দি আছে বাবাই সমস্ত। আমি দিহানামবিলাক গাওঁ হয়, শুনো হয়, কিন্তু তাৰ দৰ্শনবিলাক আমি ল'ব নিবিচাৰোঁ। এইটোৱে আমাৰ ভুল আচলতে। এহে নাম ল'বা দুবেলি পুৱা আৰু গধূলি, শুদ্ধ চিতে নাম ল'লে মন হ'ব মুকলি। হয়নে বাৰু? বিষয়ী মানুহৰ সময় নাই হৰিনাম ল'বলৈ, কিন্তু একেবাৰে সহজ সৰল চমুকৈ কৈছে বোলে ৰাতিপুৱা গধূলি হ'লেও দুবাৰ হ'লে ল'বাই সেই নৰসকল। সেইকাৰণে গুৰুজনাই আমাক সকলোৰে গৃহে গৃহে অকণমান হ'লেও গুৰুগৃহই ভাগ বনাবৰ কাৰণে দৰ্শন দিছে। আমাৰ দুখ লাগে সেইখিনিতে যে ভগৱন্তই আমাক সকলো দিলে, ধন সম্পদ, এটি সুন্দৰ পৰিয়াল, এটি সুখৰ পৰিয়াল, হয়নে বাৰু? আমি ইমান সুন্দৰকৈ সুস্থ এটা শৰীৰ দিলে, খাই বৈ সকলোৱে জীয়াই আছোঁ, একো অসুবিধা নাই। হয়, কাৰোবাৰ বিষয় বাসনাত কেতিয়াবা দুখ কষ্ট জীৱনত আহে, সকলোৰে দুখ আছে, নেভাবিব কোনেও যে মোৰ কেৱল দুখ আছে বুলি। নহয়, এইটো মিছা কথা, হয়নে বাৰু? সকলোৰে এটা নহয় এটা হ'লেও দুখ আছেই আছে, আৰু এইটো থাকিবই। মৃত্যু লোকত জন্ম মৃত্যুৰ যিটো দুখ কষ্ট এইটো থাকিবই। সেইকাৰণে স্বয়ং শুকদেৱে তেওঁ মাকৰ গৰ্ভৰ পৰা জন্ম হ'ব বিচৰা নাছিল, এইকাৰণেই যে মৃত্যু লোকত বহুত দুখ কষ্ট ভুগিব লাগে। গতিকে আমাৰ দুখ কষ্ট থাকিবই, কোনো ডাঙৰ কথা নহয়। কিন্তু তাৰ বিপৰীত দিশে যদি আমি ভাবিবলৈ যাওঁ, তেতিয়াহ'লে নৰহৰিটো পালোঁ, ইয়াতকৈ আৰু সৌভাগ্য কি লাগিছে, হয়নে? সুন্দৰ স্বাস্থ্য আমাক দিলে, চকু কাণ নাক ভৰি দিলে, এটা পৰিয়াল দিলে, হয়নে? কিছুসকলৰতো সেয়াও নাই, কাৰোবাৰ জন্ম হৈছে কিন্তু চকুকেইটাই দেখা নাপায়, কিছুসকলৰ কাণে শুনা নাপায়, কাৰোবাৰ ভৰি নাই, কাৰোবাৰ হাত নাই। আপোনাৰ মোৰতো সেইখিনি হোৱা নাই। ইমান সুস্থ এটা স্বাস্থ্য পাওঁতে, আমাক ধন ধান দিওঁতে, আমি কিন্তু জগতৰ ঈশ্বৰৰ কাৰণে সেৱা পূজা কৰিবৰ কাৰণে আমাৰ ঘৰত অকণমান সৰু এটি কোঠা নাই। ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় আছেনে কিবা? যাৰ কৃপাত আমি সকলো পালোঁ, যাৰ কৃপাতে আমি সমস্তখিনি অৰ্জন কৰিছোঁ, কিন্তু তেওঁকে ধন্যবাদ দিবলৈ, তেওঁকে সেৱা শুশ্ৰূষা কৰিবলৈ, তেওঁকে থাকিবলৈ আমাৰ গৃহত অকণমান কোঠালি এটা নাই। গতিকে সেইকাৰণে আমি প্ৰতিটো অনুষ্ঠানলৈ গ'লে আমি সন্ত মহন্ত ভকতসকলৰ চৰণত, আই মাতৃসকলৰ চৰণত আমি সেৱা জনাওঁ যে আপোনাৰভাৱে জীৱনত সকলোখিনি পাব, কিন্তু এই যিটো হৰি ভগৱন্তৰ যি নাম, এই বস্তু কিন্তু নেপাব দেই। সেইকাৰণে আমি কি কৰিব লাগিব? অন্তত একো নোৱাৰিলেও বাঁহেৰে হ'লেও অকণমানি সৰু কোঠা এটি বনাই হ'লেও আমি গুৰু আসনভাগ সদায় পুৱা গধূলি সেৱা শুশ্ৰূষা কৰাটো কিন্তু প্ৰয়োজন আছে। তেতিয়াহে কিন্তু আমাৰ মানে কি হ'ব? ভজনীয়া ঘোষাবিলাক, হৰণীয়া ঘোষাবিলাক মনত থাকিব আৰু গুৰু সেৱা হৈ থাকিব। গতিকে এই সমস্তখিনি কথা এনেধৰণে কৈছে। সেইকাৰণে শেষত পুনৰ গৈ ক'লেগৈ যে কৃষ্ণ কথা নাম ধৰ্মৰ বিনে বেলেগ কিন্তু ইয়াত কোনো শ্ৰেষ্ঠ নাই বা বেলেগ ধৰ্ম নাই বুলি কোৱা হৈছে। গতিকে আমি পুনৰবাৰ আপোনাৰহঁতৰ চৰণত সেৱা জনাই আমি তাঁতী বাপৰ চৰণতো সেৱা জনাইছোঁ। তেৰা ইমান দূৰৰ পৰা আহিছে আৰু তেৰা আমাৰ পৰম সুহিত। গতিকে তেৰাৰ শ্ৰীমুখ পদ্মহন্তে আমি ভাগৱত কথা শ্ৰৱণ কৰিম বুলি আহিছোঁ দেই। গতিকে আমাৰ নেহা এগৰাকীও মোবাইলত চাই থাকোঁ, কিন্তু লগ পোৱা নাই, আজি লগ পাইছোঁ। বৰ সুন্দৰ কণ্ঠ, বৰ সুন্দৰ মাত। তেৰাৰ ভৱিষ্যত উজ্জ্বল আমি কামনা কৰিছোঁ। আৰু যুৱবন্ধুসকলক যাতে যুৱবন্ধুসকলৰ কাৰণে প্ৰেৰণা হয়, তাৰ কাৰণে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু পুনৰ আমি অকণমান পাঠলৈ যাবৰ কাৰণে সেৱা জনাইছোঁ আৰু তাঁতী বাপৰ চৰণত সেৱা জনাইছোঁ। কৃষ্ণ।
কৃষ্ণ হে ৰাম তপ জপ যজ্ঞ মহা দান তীৰ্থ স্নান কোটি ভাগু নুহি কৃষ্ণ কথাৰ সমান ও ৰাম পৰীক্ষিত নিপ্ৰেপ আছে পুচন্ত কত চন্দ্ৰ সূৰ্য বংশৰক শিলা কথা